লখিমপুৰ জিলাৰ ৰাওনাপুৰত ভূমিকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি। উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিলে এজনে। মহম্মদ ৰফিকুল ইছলামৰ ভূমি দখল কৰিব বিচৰাৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে। এই ভূমিকেন্দ্ৰিক বিবাদৰ বাবে আজি বিভিন্ন অভিযোগ উত্থাপিত কৰি ৰফিকুল ইছলামে মহম্মদ আৱাল আলী, মহম্মদ মফিম আলী, মহম্মদ শাহা আলী, মহম্মদ মাহেদ আলী, মহম্মদ হানিফ আলী আৰু মহম্মদ ইয়াছিন আলীৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লখিমপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ভূমি বেদখলৰ এই ঘটনাই সমগ্ৰ অঞ্চলত বৰ্তমানেও উত্তেজনাময় কৰি ৰাখিছে। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক ষ্টাৰ। ৰফিকুল ইছলাম, মই ৰাওনাপুৰৰ হয়। আজি বহুত মানুহ মানে এনেকুৱা ৰাতিপুৱা 10টা, 10:30 বজাত বহুত দালাল মানুহ কেইটামান আহি আমাৰ মাটিত ডাইৰেক্ট কোনো কথা নাই আহি কিনে বেৰ মাৰি আছে আৰু আমাৰ বাঁহ গছৰ পৰাই বাঁহ কাটি কিনে ডাইৰেক্ট ঘৰ বনাই আছে। সেইটো কাৰণে মই থানাত গৈ এজাহাৰ এটা দিলোঁ। SP ছাৰ আহিছিলে, আহি কিনে তেখেতৰ কাম চাম বন্ধ কৰাই থৈ গ'ল, কিন্তু বাকী কোনো একশ্যন তেখেতৰ ওপৰত লোৱা নাই। মাটিটো আমাৰ নিজৰ মেডিপট্টা মাটি হয়। কাগজ চব আছে। মেডিপট্টা মাটিটো চব কাগজ থাকিব লাগিব, চব কাগজে আছে। সেইটো কাৰণে মই এজাহাৰ দিলোঁ। সেইটো কাৰণে মই মাতিছোঁ যে আমাৰ মাটিত তেখেতে আহি কিনে এনেকুৱা জবৰদস্তি কিয় ঘৰ বনাব আৰু বাউণ্ডাৰীটো মাৰিছে। কেনেকুৱা মানে কি ঘৰত মানুহ নাই। আমাৰ আব্বা আছে ডিব্ৰুগড় হস্পিটেলত, মই আছো টাউনত, ঘৰত এটা মানুহ নাই। তেখেতে এনেকুৱা সময়ত এনেকুৱা কামবিলাক কৰিছে। কোনে কোনে কৰিছে এইটো? আৱাল আলী আপোনাৰ মেইন মানুহটো হয়। তেওঁ বহুত মানুহ মানে তেখেতৰ বহুত মানুহ আছে। তেখেতে বহুত মানুহক লৈ এনেকুৱা কামবিলাক কৰিছে আৰু নাম আছে, বহুত কেইটা নাম আছে। কিমান সেইকেইটাৰ নাম মই আপোনাৰ লিখিতভাৱে তাত দিয়া আছে। এজাহাৰ দিয়া আছে। সদৰ থানাত দিছে এজাহাৰ। প্ৰায় 4 বিঘা মাটি আছে আমাৰ। 4 বিঘা অলপ কম আছে, টোটেল 4 বিঘা মাটি। 4 বিঘা মাটি বেলেগে মানে দখল কৰিব, বেলেগে আহি 4 বিঘা নহয়, প্ৰায় আধাখিনি মাটিত আহি কিনে এনেকুৱা বেৰ চেৰ মাৰি ঘৰ বনাই আছে। তেওঁলোকৰ কিবা কাগজপত্ৰ আছে নেকি? তেওঁলোকৰ কিবা কাগজপত্ৰ আছে জানো? তেওঁলোকৰ কাগজপত্ৰ এতিয়া তেওঁলোকে আহি পিনে জবৰদস্তি এনেকুৱা কৰিছে, আমিতো নাজানো তেওঁলোকৰ কি কাগজপত্ৰ আছে কি নাই। এতিয়া মাটি আমাৰ পূৰ্ব কালৰ পৰাই এইটো মাটি আমাৰ। এতিয়া কোনো কথা চথা নাই। মানুহবিলাকে আহি পিনে এনেকুৱা মানে কি দালাল বিলাকে আহি কিনে এনেকুৱা কামবিলাক কৰিছে। এতিয়া তেখেতে যি আছে নে নাই এইটো বস্তু আইনক দেখাব লাগিব। যদি আইনে যদি এইটো ব্যৱস্থা কি লয় সেইটো কথা তেতিয়া আমি গম পাম। আমিতো একো নাজানো এইটো কি আছে। আপোনাৰ মাটিৰ বাঁহ গছো কাটিছে ন? আমাৰ ইয়াৰ পৰাই বাঁহ কাটি কিনে তেখেতে ঘৰ বনাই আছে। আপুনি সদৰ থানাত এজাহাৰ দিছে। আজি চা কমচে কম 100-150 মানুহ এক লগত ইয়াত গোট খাই গ'ল। তাৰ পৰা প্ৰায় 70-80টা মানুহ সিহঁতৰে মানুহ, 70-80টা মানুহ। ঠিক আছে, ধাও লাঠি এইবিলাকতো কাম কৰিলে এইবিলাক লৈ পিনে পুৰা কাম কৰি আছে। এতিয়া আপুনি কি বিচাৰিছে? আমি এইটোৱে বিচাৰিছো, দালালৰ কাৰণে মানে এইটো বহুত ডাঙৰ এটা শাস্তি হ'ব লাগে। কেলে মানুহ ঘৰত বেমাৰী আছে, ঠিক আছে, সেইটো অৱস্থাত তেখেতে এনেকুৱা কামবিলাক কিয় কৰি আছে? আজি হাৰ্টৰ প্ৰব্লেম হয়, তেওঁ যদি আজি এইটোৰ কাৰণে যদি আজি কিবা এটা বহুত ডাঙৰ কিবা এটা ঘটি যায়, হাৰ্টৰ প্ৰব্লেম মানুহ গম পায়, যদি ঘটি যায় কি হ'ব? তেওঁলোকে ভোটিক দিব পাৰিব নেকি? ন্যায় বিচাৰিছে ন? ন্যায়টো বিচাৰিমেই, এইটো ন্যায় দিবই লাগিব আইনৰ পৰাও আৰু চবৰ পৰাই। মই এইটো ন্যায় মই বিচাৰিছো আৰু চবকে মই এইটো কথা কৈছো, ইহঁতক উচিত শাস্তি দিব লাগে।